গাইজ হেৰিৰ কাৰণে ভাত বনাই আছোঁ। বেঙেনা চাটনি দিম, বেঙেনা কাটি লৈছোঁ আৰু তৰকাৰী আছে, কিন্তু খাবলৈ নহয় মন নাযায়, সেইকাৰণে বেঙেনাকে চাটনি বনাম। কণী আছে এইপিনে আৰু তিতা কেৰেলাৰ তৰকাৰীও আছে, দেখিছেনে? এতিয়াবাই ৰান্ধা বাঢ়া হৈ গৈছে। হাজবেণ্ডক আৰু ল'ৰাক মাতিলোঁ, উঠিবই নোখোজে। এয়া বেঙেনা চাটনি কৰিলোঁ, কণী আৰু হাজবেণ্ডে তিতা কেৰেলা তৰকাৰী দি খাই আছে। ভাত খাই নহয়, চাহ খাই ল'লোঁ। গুড মৰ্ণিং, ৱেলকাম বেক টু মাই চেনেল। আশা কৰিছোঁ আপোনালোক ভালে আছে। এতিয়া 10টামান বাজে, অলপ আগতে উঠিছোঁ আৰু ইয়াতে নহয় বহি আছোঁ, অলপ মানে ঠাণ্ডা ঠাণ্ডা লাগি আছে, সেইকাৰণে এতিয়া ৰুমত যাম। বহুত কাম আছে আজি, এটা কামো কৰা নাই। বহি থাকিলে নহ'ব, এটা কামো কৰা নাই। আৰু আজি নহয় এটা কাম কৰিছোঁ, আহক দেখাই আছোঁ। হাজবেণ্ডে ঘৰত আজি, সেইকাৰণে ভাবিলোঁ কামটো কৰোঁ। তেনেহ'লে আহক দেখাই আছোঁ, আপোনালোকে ব্লগটো শেষলৈকে চাই থাকিব। কাম কৰিছোঁ মানে কম্বল তিয়াই থৈছোঁ, দেখিছেনে? কম্বলটো তিয়াই থৈছোঁ, সেইকাৰণে কেতিয়া ধুম। এতিয়া 10টামান পাৰ হৈ গ'ল। হাজবেণ্ডে বজাৰত গৈছে, আহিলে ধুই দিম, অকলেতো ধুব নোৱাৰিম নহয়। আৰু বজাৰো আনিছে, একদম সৰু সৰু মাছ লৈ আহিছে, দেখিছেনে? এইবিলাক কাটি কুটি ল'ম, ঘৰৰ কাম চামবিলাক আছে। আৰু ইপিনে লৈ আহিছে সজনা কাটি আছিলোঁ, সজনা লৈ আহিছে। আৰু মেইন ঈদৰ সেৱৈ লৈ আহিছে। এইবিলাক সেৱৈ নহয়, আমাৰ ইয়াত বনায়, মানে বিক্ৰী কৰে, দেখিছেনে? ইমান ধুনীয়া। বিছনাবিলাক ঝাৰি লৈছোঁ, ঘৰো সাৰিছোঁ। এতিয়া বাকী কামবিলাক কৰোঁ, আপোনালোকে ব্লগটো শেষলৈকে চাই থাকক। কম্বলটো ধোৱা হৈ গ'ল, মই ধোৱা নাই, হাজবেণ্ডে ধুলে। তাৰপিছত ফেন চাফা কৰি আছে। ইপিনে মোৰ মাছ বাছা হৈ গ'ল আৰু পাকঘৰৰ কাম চামবিলাক কৰিলোঁ। টেমা চেমাবিলাক ইমান লেতেৰা হয় নহয়, ডেইলি চাফা কৰোঁ। তথাপি আপোনালোকে ব্লগটো শেষলৈকে চাব, স্কিপ নকৰিব। আৰু যোনে যোনে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আনু লাইফষ্টাইল অফিচিয়েল, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু আশা কৰিছোঁ শেষলৈকে চাব। এয়া দেখিছেনে ফেন চাফা কৰি আছে, কৰি আছোঁ, শেষে নহয়। হাজবেণ্ডে এয়া ফেনটো চাফা কৰিলে, দেখিছেনে? একদম চকচকা কৰি লৈছে আৰু কম্বলটো ধুই দিছে। আজি বহুত কাম কৰিলে আৰু মই এইবিলাক পাকঘৰৰ কাম চামবিলাক কৰিলোঁ। টেমা চেমাবিলাক নহয়, ডেইলি লেতেৰা হয়, ডেইলি চাফা কৰোঁ। আজিও চাফা কৰি দিলোঁ, একদম চকচকা কৰি লৈছোঁ। ইপিনে গেছ টেছবিলাক চাফা কৰা হৈ গৈছে, কাঁহী বাতিও ধোৱা হৈ গৈছে। লগতে তৰকাৰীবিলাক কাটি ল'লোঁ, চব্জিবিলাক দেখিছেনে? ইপিনে সজনা কাটি লৈছোঁ আৰু শাক, লাই শাক, পিঁয়াজ জলকীয়া কাটি ল'লোঁ, অলপ ৰচুন বাটি ল'লোঁ পাতাতে। আৰু এইখিনি হৈছে পিঁয়াজ জলকীয়া কাটি লৈছোঁ। বেচন দি আজি পকৰা ভাজিম, অলপ আদা ৰচুন বাটা দি দিম, হালধি নিমখ, এইখিনিয়ে বাছ। বনাম আবেলি। তেনেহ'লে ব্লগটো শেষলৈকে চাই থাকক। এতিয়াও গা চা ধোৱা নাই, কাপোৰ এবাল্টি ধুবলৈ আছে, দেখিছেনে? এবাল্টি কাপোৰ ধুবলৈ আছে, এতিয়া ধুই ল'ম। আৰু ঘড়ী কেইটা বাজে আহক দেখাই আছোঁ, দেখিছেনে? 3টামান বাজে। পটাপট কাপোৰখিনি ধুই গা চা ধুই আহি আছোঁ। আপোনালোকে ব্লগটো শেষলৈকে চাই থাকক। গাইজ ৰাতিপুৱাৰ পৰা কাম কৰোঁতে কৰোঁতে নহয়, এইমাত্ৰ গা ধুই উঠিলোঁ, কেইটামান কাপোৰ ধুই দিলোঁ, দেখিছেনে? এইবিলাক কাপোৰ গোটেই ধুই দিলোঁ। আৰু ৰাতিপুৱাই কম্বলটো ধুই দিছে, ৰাতিপুৱাও নহয় 12টামান বজাত কম্বলটো ধুই দিছে, দেখিছেনে? এনেকৈ মেলি দিছোঁ, কাৰণ শুকা দিবলৈ মানে জাগা নাই, সেইকাৰণে। আৰু এইবিলাক ৰছী নহয়, ছিঙি ছিঙি যাব, সেইকাৰণে এনেকৈ দিছোঁ। আৰু মই এইমাত্ৰ কাপোৰখিনি ধুই দিলোঁ গোটেই। এতিয়া পাকঘৰত সোমাওঁ, কাৰণ ইফতাৰী বনাবলৈ সময় হৈছে। আজি নহয়, ইফতাৰীৰ কাৰণে একো যা যোগাৰ কৰা নাই, কি বনাওঁ চাওঁ, আপোনালোকে ব্লগটো শেষলৈকে চাই থাকিব। পাকঘৰত সোমালোঁ, এতিয়া তৰকাৰীবিলাক বনাম, ৰেডি কৰিয়ে থৈ দিছোঁ, আহক দেখাই আছোঁ। ইপিনে মাছৰ চৰচৰি বনাম, একদম মাখি চুকি থৈ দিছোঁ কেঁচা তেল দি। ইয়াত নহয় মাছ দিছোঁ, পিঁয়াজ অলপ বেছি কৰি দিছোঁ, জলকীয়া, কেঁচা জলকীয়া, ৰচুন বাটা, জিৰা বাটা আৰু মিঠাতেল দিছোঁ। দি পেলাই মাখি চুকি, এতিয়া পানী দিয়া নাই, পানী দিম জোখমতে। আৰু এইটো হৈছে সজনা, এইটোতে একে মছলা দি দিছোঁ, কেঁচা তেল দি মাখি চুকি থৈ দিছোঁ। এতিয়া জোখমতে পানী দিম, দুটাতে জোখমতে পানী দি দিম। সজনাত আৰু অলপ লাগিব।
দুটা তৰকাৰীয়ে হৈ গ'ল সজনা হৈ গৈছে ইপিনে চচৰিও হৈ গৈছে এতিয়া বনাম সেৱৈ এইখিনি হাতৰ সেৱৈ এইখিনি বনাম এতিয়া আৰু বেচনৰ পকৰা ভাজিম ৰেডি কৰি থৈ দিছোঁ ইফতাৰী বনোৱা কমপ্লিট ইপিনে সেৱৈ বনাইছোঁ আৰু পকৰা ভাজি ল'লোঁ বেচনৰ পকৰা ভাজিছোঁ আৰু এই মাখা নহয় ইমান মাখা লৈ আহিছে বাবু লৈ আহিছে জিলাপি আৰু বুন্দিয়া তাই লৈ আহিছে তাই আজি ইফতাৰী কৰিব আমাৰ ইয়াত আৰু মই একো বনোৱা নাই জানেনে আজি ভাবিছোঁ শৰ্টকাট ইফতাৰী বনাম সেইকাৰণে একো বনোৱা নাই ইপিনে ৰান্ধা বাঢ়া হৈ গৈছে ৰুটি বনাই দিলোঁ তাক দুটামান বেয়া লাগে নহয় আৰু তৰকাৰী ৰান্ধিছোঁ ভাত ৰান্ধিছোঁ ইফতাৰী কৰাৰ পিছত চাহ বনাই ল'লোঁ আৰু কাৰেণ্টটো গৈছে দেখিছেনে মই আৰু বাবু চাহ খাই লওঁ ইয়াতে শেষ কৰিলোঁ ব্লগটো